হয় 2024-25 বৰ্ষৰ সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলাৰ কাঠলগুৰিৰ এগৰাকী লেখিকা। তেখেত হ'ল দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ উত্তৰা বৈশ্যমতাৰী বাইদেউ। মই তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। পোনে পোনে আমি তেখেতৰ পৰা কিছুমান কথা জানিবৰ চেষ্টা কৰিম। প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ বাইদেউ। আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰিছে, অনুবাদ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কোনখন উপন্যাসৰ বাবে অনুবাদ কৰি আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অকণমান আমাৰ ND24 দৰ্শকসকলক জনাই দিয়ক। মই আপোনালোকক ধন্যবাদ দিছোঁ। মই খবৰটো পাই পেলাই সাহিত্য একাডেমীয়ে ট্ৰেন্সলেশ্যনৰ কাৰণে মোৰ খানখন উপন্যাসখনৰ ট্ৰেন্সলেশ্যনৰ কাৰণে মোক সাহিত্য একাডেমী এৱাৰ্ডটো পোৱাৰ খবৰটো পাই পেলাই খুব আনন্দিত হৈছোঁ। মই এইটো অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ পৰা এইটো পাৰ্মিশ্যন লৈ পেলাই এই কিতাপখন মই ট্ৰেন্সলেট কৰিছিলোঁ। আৰু আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি মই জানিব বিচাৰিম বাইদেউ, আপুনি সাহিত্যৰ লগত কেতিয়াৰ পৰা জড়িত হৈছিলে বা লেখা মেলা আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মই প্ৰায় সৰুৰ পৰাই 5-6ৰ পৰাই মই কিতাপটো পঢ়ি আহিছোঁ। বেছিকৈ মই গল্প আৰু উপন্যাসটো পঢ়িছোঁ। তাৰপিছত লিখা মেলাৰ আমাৰ তেনেকৈ ইমান প্লেটফৰ্ম নাছিল, মেগাজিন তেনেকুৱা নাছিল। মই কেতিয়াবা লিখোঁ বুলি ভাবিলেও মানে আমাৰতো তেনেকুৱা মেগাজিন নাই, ক'ত লিখিম আৰু কিতাপ হিচাপে উলিয়াবলৈ হ'লেও পঢ়িব নাই, তেনেকুৱা এটা মনৰ আছিল আৰু তাৰপিছত লাহেকৈ আমাৰো বহুত মানে মেগাজিন ওলাই আহিল। মই লিখিলোঁ, বেছিকৈ মই শ্বৰ্ট ষ্টৰিটো লিখিলোঁ, সৰু গল্পটো। পঢ়াটো মই খুব পঢ়িছিলোঁ আগৰ পৰাই। অসমীয়াটোই বেছি পঢ়োঁ, মই বাংলা পঢ়োঁ। বাংলাটো মই চব কিবাটো বুজি নাপাওঁ শব্দবিলাক, অসমীয়াটো মই বুজি পাওঁ। অসমীয়া উপন্যাস খুব পঢ়িছোঁ আগৰ পৰাই। আৰু বিস্ময় আৰু কিবাকিবি এই যে অসমীয়াৰ মেগাজিনবিলাক আছে, গৰিয়সী, প্ৰান্তিক, মই প্ৰায় প্ৰান্তিকটো মান্থলি লৈছিলোঁ মই আগৰ পৰাই প্ৰান্তিকটো। আপোনাৰ সৰুৰে পৰাই যিটো মানে কিতাপ পঢ়া লিখা এইবিলাক সৰুৰ পৰাই আপোনাৰ খুব চৰ্চা কৰে, গতিকে আপুনি এতিয়ালৈকে কিমান গ্ৰন্থ বা কিতাপ লিখি উলিয়াইছে আৰু কিমানটা বাকী আছে যে ওলাবৰ কাৰণে? মোৰ নিজৰ ক্ৰিয়েশ্যনটো ফাৰ্ষ্টখন হৈ গ'ল। এটা চাইল্ড লিটাৰেচাৰ হিচাপে মই আগতে দেউতাহঁতৰ পৰা যিখিনি গল্প শুনিছোঁ এইবিলাক মই চাইল্ড লিটাৰেচাৰ হিচাপে মই লিখি উলিয়াইছোঁ। আৰু এইটো ট্ৰেন্সলেশ্যনটো এখন হ'ল, 6খন হ'ল। তাৰপিছত সাহিত্য একাডেমীৰ পৰা মোক হিন্দীৰ পৰা ট্ৰেন্সলেট কৰিবলৈ দিছে। মই ইতিমধ্যে দিয়া হ'ল, কিন্তু পাব্লিছটো হোৱা নাই। আপুনি সাহিত্য একাডেমী বঁটা লাভ কৰাটো আপোনাৰ সাহিত্য কৰ্মৰাজিত কেনেদৰে প্ৰভাৱ পেলাব বাইদেউ বুলি ভাবে? সেইটো আৰু মোৰ ভাব লাগিছিল না নালাগিছিল, এতিয়া মোৰ আৰু দায়িত্বটো বেছি হৈ গ'ল। মানে সাহিত্য একাডেমী পোৱা বুলি মোৰ পৰা আৰু লিখনি আৰু সমাজে বা লিটাৰেচাৰ গ্ৰুপে তেনেকুৱা আৰু বিচাৰিব, আৰু মোৰ দায়িত্বটো বেছি বাঢ়ি গ'ল আৰু মোৰ এনে অনুভৱ হৈছে। আৰু বৰ্তমান সময়ত কোকৰাঝাৰকে আদি কৰি তথা উত্তৰ পূবৰ যিখিনি সাহিত্য জগত আছে, সেই সাহিত্য জগতৰ বিকাশৰ ক্ষেত্ৰত আপুনি কি প্ৰভাৱ দেখে? প্ৰভাৱ মানে এতিয়া আমি আগৰ দিনত যিবিলাকে বেছিকৈ সাহিত্য চৰ্চাটো বেছি কৰিছিল, এতিয়া ইয়ং জেনেৰেশ্যনে নতুন মানে মোবাইলৰ যুগ আহিল বা TV এনেকুৱা আহি পেলাই অলপ কমি গ'ল নেকি, কিন্তু সেইটোও ক'ব নোৱাৰোঁ। কিছুমানে তাৰ ভিতৰতো মাজতো পঢ়াবিলাকে পঢ়ে, লিখাবিলাকে লিখে, লিখা নহয় পঢ়া নহয় এইটো নহয় আৰু, কিন্তু এইটো অলপ বেছিকৈ কিবা হ'ল আৰু মানে মোবাইলৰ যুগ আহি পেলাই মোবাইলতো পায়। মানে লিটাৰেচাৰটো যদি কিবা কৰে, মোবাইল চোৱাবিলাকে মোবাইলতে লিটাৰেচাৰ প্ৰেক্টিছটো কৰিব পাৰে আৰু লিখাবিলাকো তাতে লিখে আৰু পইট্ৰেটো প্ৰায় দেখা পাওঁ আৰু
আপুনি জনাইছে বহুত আপুনি অসমীয়া গ্ৰন্থ উপন্যাস এইবিলাক আপুনি পঢ়ে বা চৰ্চা কৰে গতিকে আপুনি এই কাঞ্চনখন কিয় বাছনি কৰিলে যে আপুনি এইটো অনুবাদ কৰিব লাগে কাহিনীটো কি আছে অকণমান আমাৰ দৰ্শক কাহিনীটো মই যেতিয়া বুক ফেয়াৰ আহিছিল কোকৰাঝাৰত মই চিলেক্টিভ কিতাপবিলাক কিনো আৰু ৰাইটাৰবিলাক মই আগতে হিতেশ ডেকাৰ উপন্যাস দেখিলেই পঢ়িছিলোঁ মই কিনিব নোৱাৰিলেও কাৰোবাৰ পৰা আনি হ'লেও কলেজত পঢ়াৰ সময়ত পঢ়িছিলোঁ তেনেকৈ মই বুক ফেয়াৰ হ'লে চিলেকশ্যন কৰি পেলাই কিনো তাৰপিছত অনুৰাধা শৰ্মা পূজাৰী আৰু মামণি ৰায়চম বাইদেউ ৰীতা চৌধুৰী আৰু ভৱেন্দ্ৰনাথ শইকীয়া তেনেকেই অসমীয়া ৰাইটাৰবিলাকৰ কিতাপটো মই দেখিলে কিনো আৰু তাৰপিছত এই কিতাপখন পাই পেলাই সেইটো ইণ্টাৰেষ্ট লাগি পেলাই মই ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ এটা প্ৰান্তিকত মই চিৰিয়েল পঢ়িছিলোঁ সেইটো অন্তৰীপ হিচাপে কিতাপটো উলিয়াইছিল সেইটো কৰিব খুজিছিলোঁ তাৰপিছত নহ'ল কেনেকৈ বা বাছি ল'লোঁ কাঞ্চনটো কাঞ্চন ছোৱালীজনীৰ চৰিত্ৰটো আগতে খুব মানে বেয়া লাগিছিল এই ছোৱালীজনী এনেকুৱা হয় নেকি তাৰপিছত লাষ্টত ইমান এক্সপ্লইটেড হ'ল না মানে মেল সমাজৰ ভিতৰত বা সমাজৰ মানুহবিলাকে তাক বিৰাট বদনাম গাইছে এই যে ঘৰৰ কাৰণে আৰ্থিক অৱস্থাটো মানে সবল কৰিবৰ কাৰণে যেনেকুৱা বাধা বিঘিনি নেওচি পেলাই নিজৰ চাকৰিটো যোগাৰ কৰি লৈ পেলাই নিজৰ মাক বা ভায়েকসকলক অলপ সহায় কৰিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ